শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পিৰাকটা চাৰিআলিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী মহিলা। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পিৰাকটা চাৰিআলিত AS01 DP 0343 নম্বৰৰ চাৰিচকীয়া বাহন এখনৰ লগত AS12 AE 8643 নম্বৰৰ মটৰচাইকেল এখন দুৰ্ঘটনাত পতিত হয়। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মটৰচাইকেলত অহা এগৰাকী মহিলা। উক্ত দুৰ্ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হয় ঢেকিয়াজুলি যান-বাহন আৰক্ষী। পিৰাকটা চাৰিআলি বৰ্তমান ঢেকিয়াজুলিৰ পৰা চাৰিচকীয়া বাহন এখন আহি কেংগুৰিৰ পৰা দুচকীয়া বাহন টুমুকি যোৱাৰ পথতে ইয়াতে এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্ট হোৱাৰ ফলত দুচকীয়া বাহনৰ মহিলাগৰাকী জখম হয় আৰু সেই মৰ্মে 108 মাতি মহিলাগৰাকীক বৰ্তমান চিকিৎসালয়ত পঠিওৱা হ'ল। আৰু বৰ্তমান এইখিনি পিৰাকটা চাৰিআলিৰ একচুৱেলি মানে আমাৰ ইয়াতে স্পীড ব্ৰেকাৰ লাগে আৰু স্পীড ব্ৰেকাৰ নথকাৰ কাৰণে আজি বহুত দিন ধৰি ইয়াতে প্ৰায় আমাৰ এইখিনিতে বাইক হওক বা গাড়ী হওক তেনেকুৱা এক্সিডেণ্ট হৈয়ে আছে, জখম হৈয়ে আছে মানুহ। আৰু সেইটোৰ কাৰণে আমি বৰ্তমান আমাৰ যিটো নেকি এই ৰোডটোত প্ৰটেকশ্যন দিয়াৰ কাৰণে মানে যথেষ্ট জৰুৰী। আৰু সেইটোৰ কাৰণে আজি প্ৰশাসন আহি যিহেতু উপস্থিত হ'লেহি আৰু গাড়ী দুটাকেও চিজ কৰিলে। বৰ্তমান আমাৰ মুঠতে চাৰিআলিত স্পীড ব্ৰেকাৰ দিয়াটো কৰ্তব্য আৰু স্পীড ব্ৰেকাৰৰ কাৰণে এইখিনি আমাৰ এক্সিডেণ্ট আৰু জখম প্ৰাপ্ত হৈ আছে মানুহ। এইখিনিয়ে ক'লোঁ আৰু।